তো এইবেলি তো মানে পঞ্চায়তের বডি গঠনের ক্ষেত্ৰত এটা মানে বিশেষ এটা নিয়ম কৰিছিলে। এই নিয়ম হোৱাৰ আগতেই আমাৰ যিসমূহ পঞ্চায়তৰ প্ৰতিনিধি জয়ী হৈছিল, আমাৰ মাছদিয়া 98 নম্বৰ মাছদিয়া গাঁও পঞ্চায়তৰ পৰা 10গৰাকী ৱাৰ্ড মেম্বাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰৰ প্ৰতি আকৃষ্ট হৈ 10জন মানে 61 আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলে। আৰু মানে যদিও মানে কেণ্ডিডেট দুগৰাকী আছিলে, তাৰে মাজতে হয়তো চৰকাৰৰ যিটো অধিসূচনা বা চৰকাৰৰ যিটো বিধি বিধান আছে, এই বিধি বিধান মতে মানে বডি গঠনৰ যিটো নিয়ম হয়তো টছ কৰিছে, নাইবা মানে কিবা এটা মানে চিষ্টেম কৰিছে। সেই চিষ্টেমতো আমাৰ মানে আল্টিমেটলি আমাৰ এই 98 নম্বৰ পঞ্চায়তত সভানেত্ৰী হিচাপে আমাৰ জানমণি শইকীয়া বাইদেউ আৰু উপসভানেত্ৰী হিচাপে ছাৰ্জিনা আহমেদ বাইদেউ ডাঙৰীয়ানী এই টছৰ জৰিয়তে যোগদান হৈছে। এই ক্ষেত্ৰত আমাৰ তাৰাবাৰী মণ্ডল সমিতিৰ তৰফৰ পৰা সমূহ সভানেত্ৰী আৰু উপসভানেত্ৰী দুয়োগৰাকীকে আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যে এই মাছদিয়া পঞ্চায়তৰ যি 10গৰাকী ৱাৰ্ড সদস্য আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে, বেলেগ বেলেগ পঞ্চায়ততো যাতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰতি যাতে আকৰ্ষিত হৈ সবকা সাথ সবকা বিকাশ নীতিটো মূল আধাৰ হিচাপে যাতে কাম কাজসমূহ তাৰমানে ৰাইজৰ পক্ষে যাতে কৰে। ধন্যবাদ। বহুত ভাল লাগিছে, আৰু আমাৰ গোটেইখিনিয়ে আমি আৰু কাম কাজ কৰি আগুৱাই যাম ৰাইজৰ হকে। কেনেকৈ জিতিলে আপুনি? টছত ভাগ্যই সাথ দিছে নেকি? হয়। পিছলৈকে কি পৰিকল্পনা? ৰাইজৰ হকে কাম কৰিম। আপোনাৰ নামটো কি আছিলে? জানমণি শইকীয়া। কোন দলত ছাপোৰ্ট কৰিব? বিজেপি। পঞ্চায়তটো 98 নং মাছদিয়া গাঁও পঞ্চায়ত 10 নম্বৰ ৱাৰ্ড। তো এইবেলি তো মানে পঞ্চায়তৰ বডি গঠনৰ ক্ষেত্ৰত এটা মানে বিশেষ এটা নিয়ম কৰিছিলে। এই নিয়ম হোৱাৰ আগতেই আমাৰ যিসমূহ পঞ্চায়তৰ প্ৰতিনিধি জয়ী হৈছিল, আমাৰ মাছদিয়া 98 নম্বৰ মাছদিয়া গাঁও পঞ্চায়তৰ পৰা 10গৰাকী ৱাৰ্ড মেম্বাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰৰ প্ৰতি আকৃষ্ট হৈ 10জন মানে 61 আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলে। আৰু মানে যদিও মানে কেণ্ডিডেট দুগৰাকী আছিলে, তাৰে মাজতে হয়তো চৰকাৰৰ যিটো অধিসূচনা বা চৰকাৰৰ যিটো বিধি বিধান আছে, এই বিধি বিধান মতে মানে বডি গঠনৰ যিটো নিয়ম হয়তো টছ কৰিছে, নাইবা মানে কিবা এটা মানে চিষ্টেম কৰিছে। সেই চিষ্টেমতো আমাৰ মানে আল্টিমেটলি আমাৰ এই 98 নম্বৰ পঞ্চায়তত সভানেত্ৰী হিচাপে আমাৰ জানমণি শইকীয়া বাইদেউ আৰু উপসভানেত্ৰী হিচাপে ছাৰ্জিনা আহমেদ বাইদেউ ডাঙৰীয়ানী এই টছৰ জৰিয়তে যোগদান হৈছে। এই ক্ষেত্ৰত আমাৰ তাৰাবাৰী মণ্ডল সমিতিৰ তৰফৰ পৰা সমূহ সভানেত্ৰী আৰু উপসভানেত্ৰী দুয়োগৰাকীকে আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যে এই মাছদিয়া পঞ্চায়তৰ যি 10গৰাকী ৱাৰ্ড সদস্য আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে, বেলেগ বেলেগ পঞ্চায়ততো যাতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰতি যাতে আকৰ্ষিত হৈ সবকা সাথ সবকা বিকাশ নীতিটো মূল আধাৰ হিচাপে যাতে কাম কাজসমূহ তাৰমানে ৰাইজৰ পক্ষে যাতে কৰে। ধন্যবাদ। বহুত ভাল লাগিছে, আৰু আমাৰ গোটেইখিনিয়ে আমি আৰু কাম কাজ কৰি আগুৱাই যাম ৰাইজৰ হকে। কেনেকৈ জিতিলে আপুনি? টছত ভাগ্যই সাথ দিছে নেকি? হয়। পিছলৈকে কি পৰিকল্পনা? ৰাইজৰ হকে কাম কৰিম। আপোনাৰ নামটো কি আছিলে? জানমণি শইকীয়া। কোন দলত ছাপোৰ্ট কৰিব? বিজেপি। পঞ্চায়তটো 98 নং মাছদিয়া গাঁও পঞ্চায়ত 10 নম্বৰ ৱাৰ্ড।